ওই ওচৰৰ পৰা দেখাই দিছোঁ ৰৈ লৈছোঁ ৰ'ব বিৰাট ভাগৰ লাগিছে জয় শ্ৰীৰাম জয় হনুমান हेलो नमस्कार সকলোকে আমাৰ চেনেল KNP ভাইবছলৈ স্বাগতম জনাইছোঁ আজি মোৰ মানুহজনৰ বাৰ্থডে এয়া আমাৰ বাৰ্থডে বয় বেমাৰ হৈ আছে অকণমান চৰ্দি জ্বৰ কমিছে বাৰু আমি এতিয়া মন্দিৰ যাবলৈ ওলাই আহিছোঁ মন্দিৰ মানে ক'লৈ যাওঁ ক'ত যাম আপোনালোকক দেখুৱাম মাহঁতৰ ঘৰলৈ যাওঁ এতিয়া দেউতাও যাব বোলে ঘৰৰ পৰা দেউতাকো ল'ম তাৰপিছত গাড়ীখন লৈ যাম কোনটো মন্দিৰ যাওঁ আপোনালোকে চালে ভিডিঅ'টো চালে গম পাব তাৰপিছত তেনেকৈ আহি পাই মেলি গাড়ীখন লৈ পেলাই আৰু দেউতাক লৈ পেলাই লগত আমি ওলাই গ'লোঁ লংকেশ্বৰ মন্দিৰৰ পিনে আপোনালোকে থাম্বনেইলত দেখা পাই গম পাইছেই চাগে ক'লৈ গৈছোঁ বা ক'লৈ যাবলৈ ওলাইছোঁ চ' তেনেকৈ গৈ আছোঁ এতিয়া আৰু এই ভিডিঅ'টো আপলোড কৰোঁতে অকণমান সময় হ'ল পলম হ'ল কাৰণ কিয় মোৰ গাটো বেয়া আছিলে এতিয়াও মই ভাল পোৱা নাই যেতিয়া মই এডিটিং কৰি আছোঁ ভিডিঅ'টো তো আপোনালোকে আশীৰ্বাদ কৰিব আৰু ইমানখিনি যোনখিনি আশীৰ্বাদ কৰিছে সেইটো কাৰণেতো বহুত বহুত ধন্যবাদ থাকিলে আৰু ভৱিষ্যতে যাতে আগুৱাই যাব পাৰোঁ সেইবাবেও মোক আশীৰ্বাদ কৰিব আৰু এইটো মোৰ জন্মদিনৰ দিনাখনৰ ভিডিঅ' হয় চ' কি কৰিলোঁ কি নকৰিলোঁ তেনেকৈ আপোনালোকক অকণমান দেখাই গৈছোঁ ব্লগটোত চ' চাই যাওক শেষৰলৈকে আপোনালোকেও যাব পাৰে এই মন্দিৰটোত খুব সুন্দৰ হয় এয়া আহি পালোহি আমি শ্ৰী শ্ৰী লংকেশ্বৰ ধাম বা লংকেশ্বৰ মন্দিৰ বুলিও কয় এয়া শ্ৰী শ্ৰী লংকেশ্বৰ মন্দিৰ আহি পালোহি আজি বাৰ্থডে বুলি আহিলোঁ আৰু তাইও লৈ আহিলে বোলে ব'লা মন্দিৰলৈ যাম বাকী সেয়াই আৰু ভগৱানৰ ওচৰত পূজা এভাগ দিম যিখিনি দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু বিচাৰি তেনেকৈ মই একো আজিলৈকে ভগৱানৰ ওচৰত বিচৰা নাই যি দিছে সেইটোতে সুখী চ' সেই তাকে আহিলোঁ কিমান ল'ব পূজা সামগ্ৰী মেক্সিমামে চিনি পায়ে চাগে এইটো আমাৰ ডিকেটলন যোৱা ৰাস্তাটোৱে হয় ডাইৰেক্ট হাইৱে ছাইডতে হয় আৰু এইফালে পাৰ্কিঙৰ সুবিধাও আছে বহুত বেছি ডাঙৰ পাৰ্কিং নহয় আৰু জিৰণি চৰা ভাল লাগিছে মন্দিৰটো খুব সুন্দৰ ওই গাই মাতা সোমাই প্ৰথম এইটো গণেশ মন্দিৰ হয় গণেশ মন্দিৰত সেৱাভাগ দি লওঁ গণেশ মন্দিৰটো ছাইডতে এইখিনি ৰাইজ বহিবৰ কাৰণে চাগে জেগা হয় ডাঙৰ জেগা আৰু ইয়াতে ধূপ ধূনা আদি গোটেইখিনি জ্বলোৱা হয় এই ছাইডত মানুহজনে যে ঝাৰু দি আছে ইয়াতে ধূপ ধূনাটো ইয়াত জ্বলাই লোৱা নেকি খুব ধুনীয়া পৰিৱেশ শান্তি পুৰা ইয়াতো প্ৰথম আছিলে তাৰপিছত এইফালে ওপৰলৈ যাব পাৰি শ্ৰী শ্ৰী লংকেশ্বৰ ধামত এইখন এখন গোহাৰি দিয়া আছে গোহাৰিখনত লিখা আছে যুৱক যুৱতীয়ে যাতে এই চিৰিবিলাকত বহি আড্ডা নামাৰে আড্ডা মৰা নিষেধ বুলি লিখা আছে চিৰি দেখি মোৰ চকু কপালত উঠিছে এনেই গা বেয়া দাতাসকলৰ নামো যে লিখিছে এই চিৰিকেইখনত য'ত আমি ভৰি দি ওপৰলৈ গৈ থাকোঁ কিন্তু মোৰ মতেদি ছাইডত বা ক'ৰবাত এনেকুৱা অকণমান ভাল জেগাত লিখিব পাৰিলে হয় নাজানো কিন্তু মোৰ মতেদি গৈছোঁ এইফালে আৰু ওপৰলৈ আছে জেগা পুৰা ভাগৰ ধৰি গৈছে পূজা এভাগ দি লওঁ
প্ৰথমতে সোমাই কেনে আমি গণেশ মন্দিৰটো পাইছিলোঁ আৰু এইবাৰ এইটো হৈ গ'ল শনি মন্দিৰ। চ' ইয়াতো এবাৰ সোমাই যাওঁ বা পূজা এভাগ দি যাওঁ বুলি ভাবিলোঁ। এনেই আহিছোঁ যিহেতু, চ' এইটো ছেকেণ্ডত পায়। তাৰ একেবাৰে সেই ওপৰৰ ফালে হনুমান মন্দিৰ আছে। এইটো দেখিছে নহয়, এইটো হনুমান মন্দিৰ হয়। হনুমান মন্দিৰলৈও যাম। এইটোত এভাগ পূজা দি লওঁ প্ৰথমত, তাৰপিছত এই হনুমান মন্দিৰটোলৈ যাম। শনি মন্দিৰত পূজা দিয়া হ'ল, চাকি এগছ জ্বলালোঁ। এইবাৰ আমি গৈ আছোঁ জয় বজৰং বলীৰ তাত। হনুমান মন্দিৰটো ওপৰত আছে, তাকে গৈছোঁ। হনুমানজীৰ দৰ্শনৰ কাৰণে গৈ আছোঁ। হনুমানজীৰ চৰণত ধুনীয়া লাগে জেগাখিনি, চাওক আপোনালোকে। খুব ধুনীয়া, সুন্দৰ। দেখিছে এই গুৱাহাটী চহৰ এইবিলাক। হনুমানৰ বহুকেইটা ৰূপ নেকি এইটো? এইকেইটা চাগে বহুকেইটা ৰূপ নহয়, তেখেতৰ কিছুমান গুণ। চ' প্ৰত্যেকটো মূৰ্তিতে এটা এটা গুণ দেখাবলৈ চেষ্টা কৰিছে চাগে তেওঁলোকে। চ' খুব ধুনীয়া লাগিছিলে মূৰ্তিকেইটা, ওচৰৰ পৰাও ভাল লাগিছিলে আৰু পৰিৱেশটো এনে ধুনীয়াই হয়। তাতে আমাৰ ভগৱানৰ যদি তেনেকুৱা ধৰণৰ দেখা যায় ভালেই লাগে। পুৰা ভিউটো দেখাই দিছোঁ মই। ওচৰৰ পৰা দেখাই দিছোঁ। ৰাস্তা বিচাৰি পোৱা নাই, সেইকাৰণে য'ত গা ধুৱে আশ্ৰয় লৈছে, সেইটো হ'ল পাণ্ডু। পণ্ডিতজীৰ ওচৰত সেৱা অকণমান লৈ ল'লোঁ। ৰাজ্য মহাপাত্ৰ নাখন নাকটো দীঘল কৰি দিয়া, আগতে তালৈকে দিওঁ। অকাল মৃত্যু হৰণং সৰ্বব্যাধি বিনাশ। আৰু ওপৰত আছে, ওপৰলৈ গৈ আছোঁ। 3টা মন্দিৰত সোমালোঁ। এইবাৰ একেবাৰে ওপৰত আছে মেইন লংকেশ্বৰ ধাম বা লংকেশ্বৰ মন্দিৰ বুলি যোনটো কোৱা হয়। চ' বহুত চিৰি আছিলে, তেনেকৈ গৈ গৈ ভাগৰি গ'লোঁ পুৰা। হৰ হৰ মহাদেৱ। আৰু আছে ওপৰলৈ, দেখাই আছোঁ। অলপ ৰৈ লৈছোঁ ৰ'ব, বিৰাট ভাগৰ লাগিছে। ফাইনেলি আহি পালোঁ। বহুত চিৰি বগাই বগাই মেইন মন্দিৰটো হ'ল এইটো শ্ৰী শ্ৰী লংকেশ্বৰ ধাম। ধুনীয়া লাগিছে, সুন্দৰ। এইখিনি মন্দিৰটোৰ ভিতৰ চোৱা, খুব চাফাকৈ ৰখা হৈছে, খুব ধুনীয়া লাগিছিলে সোমাই। এইখিনি মন্দিৰটোৰে চৌহদ হয় আৰু খুব ধুনীয়া লাগিছিলে। আপোনালোকে নিজে গ'লে গম পাব, পৰিৱেশটো ইমানে শান্ত পৰিৱেশ আৰু চৰাই চিৰিকটিৰ মাত ওলাই থাকে, মানে বিৰাটেই ধুনীয়া লাগে।
তো আহিব কেতিয়াবা এইবিলাক পিকচাৰ কিবা কিবি আঁকি ৰাখিছে কিছুমানে চ' আপোনালোকে আহিব লংকেশ্বৰৰ ধামলৈ যাওঁ এতিয়া গৈ থাকোঁ আৰু কেইটামান কাম কৰিম বুলি ভাবিছিলোঁ এইবাৰ সফল নহ'লোঁ চাওঁ কি হয় নেক্সট যদি পাৰোঁ ক্লিপছ দিম আৰু ক্লিপছ দিওঁ বা নিদিওঁ সেইটো মোৰ নিজস্ব এটা ভালপোৱা নিজৰ এটা ভালপোৱা কাম হয় সেইটো মই সেইটো আপোনালোকক দেখাবলৈ বুলি নহয় বাট দেখাই কেনে মই ধৰক সেই বস্তুটো ক'বলৈ বিচাৰিম যে ভালকৈ সেইখিনি বস্তু হয়তো সকলোৱে যদি কৰে তো ভাল কথা তো চাই লওঁ যদি হয়তো দেখাম আদাৰৱাইজ এইখিনিতে ভিডিঅ'টো এণ্ড কৰিম আৰু